হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো মই ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ জিজ্ঞাস ইউটিউব চেনেললৈ সকলোকে তোমালোককে কি কৰিছো স্বাগতম জনাইছো বৰ পাইছা বুলি ভিডিঅ'টো আধা চাই গুচি নাযাবা একদম শেষৰলৈকে চোৱা 2x চোৱা 1.5x চোৱা তোমালোকৰ নিজৰ ইচ্ছা কিন্তু ভিডিঅ'টো চোৱা এতিয়া তোমালোকে থাম্বনেইলখন চাই গম পালা যে আজি টপিকটো কি হয় নাই তোমালোকে এতিয়া ক্লাছ 9 ৰ পৰা ক্লাছ 10 লৈকে পালা ঠিক আছে ক্লাছ 10 মানে বহুত ডাঙৰ বস্তু তোমালোকৰ কাৰণে এতিয়া জীৱনৰ শিক্ষা জীৱনৰ তোমালোকৰ প্ৰথম ডাঙৰ খোজ বুলি ক'লো বেয়া নহয় ঠিক আছে এতিয়া তোমালোকে যে খোজটো দিবা ভালকে কি কৰিব লাগিব খোজটো ভালদৰে দিব লাগিব সেইটো কাৰণে ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু তোমালোকৰ কি হৈছে মেথছৰ নতুন কিতাপ আহিছে মেইন কথাটো মেথছ আৰু ছ'চিয়েল সায়েন্সৰ আহিছে ছ'চিয়েল সায়েন্সৰ বাৰু মই নপঢ়াও তাৰ কাৰণে তোমালোকে কগনিছ একাডেমি বুলি চেনেল এটা আছে মই তলত বেনাৰ এখন লগাই দিম বা ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম চেনেলটোৰ তাত গৈ তোমালোকে আৰ্টছৰ ছাবজেক্টবিলাক চাব পাৰা ঠিক আছে মই তোমালোকৰ সায়েন্স আৰু মেথছ পঢ়াম মেইনলি এতিয়া সেই সায়েন্স আৰু মেথছৰ যদি কিবা সেই টপিকৰ ওপৰত মই মানে ভিডিঅ'বিলাক বনাম সেইকাৰণে যিহেতু মই মেথছ পঢ়াম সেইটো কাৰণে তোমালোকৰ মেথছৰ যে কিতাপ চেঞ্জ হৈছে সেই তাৰ বিষয়ে আজি এই ভিডিঅ'টো লৈ আনিছো আৰু লগতে লৈ আহিছে তোমালোকে কেনেকে মেথছটো পঢ়িবা আৰু ক'ৰ পৰা পঢ়িবা আৰু কি কৰিব লাগিব তোমালোকে ভাল নম্বৰ পাবলৈ মেথছত বা সায়েন্সৰ কথা নকওঁ আজি বেলেগ ভিডিঅ'ত কম সায়েন্সৰ কথা ঠিক আছে তোমালোকে বৰ পাইছা বুলি ভিডিঅ'টো আধা চাই গুচি নাযাবা একদম শেষৰলৈকে চোৱা 2x চোৱা 1.5x চোৱা তোমালোকৰ নিজৰ ইচ্ছা কিন্তু ভিডিঅ'টো চোৱা বহুত ভাল হ'ব তোমালোকৰ কাৰণে ঠিক আছে এনে ৰিল স্ক্ৰল কৰাতকৈ এইটো ভিডিঅ' চাই লোৱা এতিয়া চোৱা তোমালোকৰ এতিয়া তোমালোকে 9 ৰ পৰা 10 লৈকে পাইছা ওকে এতিয়া তোমালোকে মোৰ মতে ঠিক আছে তোমালোকে ডে 1 ৰ পৰা ঠিক আছে প্ৰথম দিনৰ পৰা তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰিব লাগিব ওকে কাৰণ তোমালোকৰ কি হৈ যাব তোমালোকে 9 ৰ পৰা 10 লৈকে পাইছা তোমালোকৰ এটা আপগ্ৰেড হৈছা তোমালোকে পঢ়াৰ যোন সিস্টেমটো হেতু চেঞ্জ কৰি দিব লাগিব একদম প্ৰথম দিনৰ পৰা পঢ়িব লাগিব ভালকে পঢ়িব লাগিব কাৰণ তোমালোকৰ কম্পিটিশন বহুত ঠিক আছে 4 লাখ ল'ৰা 4-5 লাখ ল'ৰাই ল'ৰা ছোৱালীয়ে কি কৰিব তোমালোকৰ মেট্ৰিক পৰীক্ষাটো দিব এতিয়া মেট্ৰিক পৰীক্ষাটো দিবলৈ তোমালোকৰটো ভাল নম্বৰ লাগিব সকলোৱেতো ভাল নম্বৰ পাব নোৱাৰে সকলোৱে টপ কৰিব নোৱাৰে তোমালোকে পাৰিব লাগিব ঠিক আছে সেইটো কাৰণে তোমালোকে ডে 1 ৰ পৰা ভালদৰে পঢ়িব লাগিব আৰু তাৰ কাৰণে হেল্প কৰিম আমি জিজ্ঞাস ইউটিউব চেনেলে তোমালোকৰ সায়েন্স আৰু মেথছত সহায় কৰিব কগনিছ একাডেমি হেল্প কৰিব তোমালোকৰ বাকি আৰ্টছৰ সাবজেক্ট বিলাকত ঠিক আছে বাকি বেলেগ ঢেৰ আছে ঢেৰ ইউটিউব চেনেল আছে বহুত সাবস্ক্ৰাইবাৰ থকা আছে যদি কোৰ্স লঞ্চ কৰে 5000-6000 টকা ঠিক আছে তেনেকুৱা কোৰ্সত থাকে সেইবিলাকো ল'ব পাৰা কিন্তু আমি জিজ্ঞাসত আমাৰ প্ৰথম খোজ হ'ব এতিয়া আমাৰ 300 টা মান আছে 312 টা মান সাবস্ক্ৰাইবাৰ আছে তো আমাৰ ফ্যামিলিটো সৰু ঠিক আছে এটা আমাৰ ফ্যামিলিটো সৰু সেইটো কাৰণে আমি 1 by 1 ইন্টাৰেক্ট কৰিম তোমালোকে আমাৰ পৰা পঢ়া আমাৰ এটা টেলিগ্ৰাম চেনেল থাকিব এটা টেলিগ্ৰাম গ্ৰুপ থাকিব সেই গ্ৰুপটোত তোমালোকে জয়েন হৈ লোৱা সেই গ্ৰুপটোত জয়েন হোৱাৰ পিছত তোমালোকে আমাক 1 to 1 ডাউট সুধিব পাৰিবা ঠিক আছে আমি 1 to 1 কথা পাতিব পাৰিম আৰু চেনেলটো তোমালোকৰ পিডিএফ নোট মডেল কুৱেশ্যন পেপাৰ বাকি মেথছৰ যিমান এক্সট্ৰা কুৱেশ্যন বাকি তোমাৰ ক্লাছৰ কুৱেশ্যন সকলো তাত আমি পোষ্ট কৰিম ঠিক আছে সেইকাৰণে আমাৰ লগত জয়েন হোৱা আৰু ক'ৰ পৰা কি পঢ়িবা সেই বস্তুটো আমি সময় গাইড কৰি যাম ধুনীয়াকে যে তোমালোকৰ পৰহিৰ পৰা তোমালোকৰ মেথছৰ ভিডিঅ আমি আপলোড কৰিমেই আমাৰ ইউটিউব চেনেলটোত ঠিক আছে সেইটো কাৰণে তোমালোকে ভালদৰে পঢ়া শুনা কৰা আৰু তোমালোকৰ যে এতিয়া তোমালোকৰ মেথছৰ কিতাপখন হালনি হৈছে যে এতিয়া কি হালনি হৈছে আৰু তোমালোকে সকলোৱে ভাবি আছে চাগে যে সিলেবাসখন বহুত টান হৈ গৈছে কিতাপখন টান হৈ গৈছে নতুন কিতাপ আহিছে এনেকুৱা নহয় তোমালোকৰ কিতাপখন টান হোৱা নহয় কিতাপখন কিছু সংখ্যক অলপ ইজিহে হৈছে অলপ মানে কিতাপৰ ইজি হৈছে বুলি কিয় কৈছো কাৰণ টপিক কিছুমান কম কৰি দিছে কি টপিক কম হৈ গৈছে মই শেষত কৈ আছো মই কম্পিউটাৰ স্ক্ৰীনত যাম তাত তোমালোকক সকলো ধুনীয়াকৈ কৈ দিম ঠিক আছে কি বস্তু নাইকিয়া হৈছে কি বস্তু মানে এড হৈছে এইবিলাক সকলো কম তাত মেইনলি ক'বলৈ গ'লে তোমালোকৰ এটা চেপ্টাৰ অংকন চেপ্টাৰটো একদম নাইকিয়া কৰি দিছে এটা চেপ্টাৰ কম হৈ গ'ল নাই দেখিছা কিন্তু তোমালোকৰ নতুন কুৱেশ্যন কিছুমান বিশেষকৈ এমচিকিউ কুৱেশ্যন আৰু এছাৰচন এণ্ড ৰিজনিং এনেকুৱা কুৱেশ্যনবিলাক প্ৰতিটো চেপ্টাৰত এড কৰি দিয়া হৈছে আৰু কিছুমান কনচেপচুৱেল প্ৰশ্ন তোমালোকৰ এড কৰি দিয়া হৈছে মানে তোমালোকে 2027 চনৰ মেট্ৰিক পৰীক্ষাত অকল মুখস্থ কৰি গৈ তোমালোকে ভাল নম্বৰ পাবলৈ সক্ষম নোহোৱা কনচেপচুৱেলি কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ হ'লে তোমালোকে কি কৰিবা ভাল নম্বৰ পাবলৈ চেষ্টা কৰিব মানে পাবা মানে ঠিক আছে আৰু এইবিলাক বস্তুৱে মই চেনেলটোত কৈ যাম ভালদৰে চাবা এতিয়া আমি কম্পিউটাৰ স্ক্ৰীনলৈ যাওঁ তাত আমি চাওঁ যে তোমালোকৰ চেপ্টাৰ কিটাত কি হালনি হৈছে আৰু কেনেকুৱা ধৰণে তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব আৰু কি বস্তু এড হৈছে কি বস্তু আঁতৰাই দিয়া হৈছে সকলো আমি চাওঁ আহা ঠিক আছে এইখন আছে তোমালোকৰ মানে সিলেবাসখন ক'ব পাৰো মেথছৰ সিলেবাস বা তোমালোকৰ সূচীপত্ৰ বুলি ক'ব পাৰা বা তোমালোকৰ নতুন কিতাপখনত কি চেপ্টাৰ হালনি হৈছে এইবিলাক তোমালোকে
তোমালোকৰ নিজৰ ইচ্ছা তোমালোকে যি কোৱাত কবা কিন্তু জাষ্ট তোমালোকৰ যোনখিনি কথা কৈ যাম সেইখিনি বস্তু ভালদৰে শুনিবা কাৰণ সেইখিনি বহুত বস্তু তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব এতিয়া আমি সূচীপত্ৰখন লৈ আহিছো সূচীপত্ৰখন কম্পেয়াৰ কৰিম কি বস্তু তোমালোকৰ আঁতৰিলে কি বস্তু সোমালে আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে এইবিলাক মই কৈ দিম বাৰু টেনশ্যন নল'বা অ'কে এতিয়া যিহেতু গোটেই কিতাপখন লৈ আহিলে অলপ দিগদাৰ হৈ যায় সেইকাৰণে সূচীপত্ৰখন লৈ আহিছো টেনশ্যন নল'বা বাকী আমি যেতিয়া তোমালোকৰ ভিডিঅ' বিলাক প্ৰতিটো চেপ্টাৰটো আমাৰ ভিডিঅ' আহিব তাৰমানে ফ্ৰী কোৰ্চ আমাৰ আহিব য'ত আমি তোমালোকৰ কি কয় গোটেই মেথছখন আমি তোমালোকক পঢ়াম অ'কে তোমালোকৰ ডাউটবিলাক চল্ভ কৰিম তোমালোকক কুৱেশ্যন দিম তোমালোকৰ ডাউটবিলাক চল্ভ কৰিম সকলো পাবা জিজ্ঞাসা ইউটিউব চেনেলত সেইকাৰণে ছাবস্ক্ৰাইব কৰি ল'বা অ'কে এতিয়া চোৱা এইখন যোনখন কিতাপ এখন সূচীপত্ৰখন হৈছে এখন তোমালোকৰ অল্ড বুকখন মানে পুৰণা কিতাপখন তোমালোকৰ এইখন ঠিক আছে আৰু এখন হৈছে তোমালোকৰ নিউ বুকখন অ'কে এখন আছে তোমালোকৰ নিউ বুক এতিয়া প্ৰথম চেপ্টাৰটো যোনটো আছিলে তোমালোকৰ কি হয় বাস্তৱ সংখ্যা চেপ্টাৰটো অ'কে বাস্তৱ সংখ্যা চেপ্টাৰটোতনো কি সালসলনি হৈছে আমি প্ৰথমতে চাই লওঁ এতিয়া ইয়াত কি হৈছে তোমালোকৰ এটা দুটা টপিক এটা আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আৰু এটা পৰিমেয় সংখ্যা আৰু ইহঁতৰ দশমিক বিস্তাৰ পুনৰ্ভূমি কি এটা টপিক একদম তোমালোকৰ কি হৈছে আঁতৰাই দিয়া হৈছে চিলেবাছৰ পৰা বাকী যোনটা দুটা টপিক থাকিলে সেই দুটা টপিক তোমালোকৰ আছে মানে ইয়াত কি হ'ল ইজি হৈ গ'ল বস্তুটো কিন্তু ইজি হ'ল বুলি নাভাবিবা কাৰণ এতিয়া তোমালোকৰ প্ৰশ্নবিলাক অলপ কনচেপচুৱেল আহিব আৰু তোমালোকৰ বাকী কিছুমান নতুন নতুন প্ৰশ্ন সংযোজন কৰি দিয়া হৈছে এড কৰি দিয়া হৈছে যোনখিনি তোমালোকৰ এছাৰ্চৰ নিজৰনো নাইবা MCQ হয় ঠিক আছে নেক্সট আহিলে চেপ্টাৰটো তোমালোকৰ ছেকেণ্ড চেপ্টাৰ যোনটো হৈছে তোমালোকৰ বহুপদ চেপ্টাৰটো অ'কে বহুপদ চেপ্টাৰত কি কৰিছে তোমালোকৰ এই যোনটো লাষ্টৰ যোনটো আছিলে বহুপদৰ বিভাজনৰ কলন বিধি এই টপিকটো তোমালোকৰ একদম আঁতৰাই দিছে বাকী দুটা টপিক তোমালোকৰ ৰাখি দিছে আৰু লগতে প্ৰতিটো চেপ্টাৰত যেনেকে কৰিছে তোমালোকৰ নতুন নতুন প্ৰশ্ন কিছুমান সংলগ্ন কৰি দিছে বা এড কৰি দিছে ঠিক আছে নেক্সট আহিলে তৃতীয় যোনটো চেপ্টাৰ দুটা চলকৰ ৰৈখিক সমীকৰণযোৰ এই চেপ্টাৰত কি সলনি হৈছে চোৱা তোমালোকৰ ঠিক আছে ইয়াত যোনটো প্ৰথম টপিকটো দুটা চলকৰ ৰৈখিক সমীকৰণযোৰ এই টপিকটো নাইকিয়া কৰি দিছে ঠিক আছে নাইকিয়া কৰি দিছে বাকী দুটা টপিক তোমালোকৰ আছে এইকেইটা টপিক আছে বাকী নেক্সট তোমাৰ নেক্সট ইয়াৰো যোনখিনি তোমালোকৰ দুটা চলকৰ ৰৈখিক সমীকৰণ পৰিণত কৰিব পৰা সমীকৰণবোৰ তাৰো তোমালোকৰ যোনখিনি পদ্ধতিখিনি সেই টপিকটো অলমষ্ট আঁতৰাই দিছে বুলি ক'ব পাৰি কিন্তু তোমালোকৰ এক্সট্ৰাকে যোনটো প্ৰতিস্থাপন পদ্ধতি আৰু অপনয়ন পদ্ধতি সেইটো এক্সট্ৰাকে তোমালোকক বুজাই দিছে ঠিক আছে মানে তোমালোকৰ সকলো এই টপিকটোৰ মানে এই যোনটো টপিক আছিলে আগত তোমালোকৰ 3.5টো তাৰ পৰা সকলো বস্তু নাইকিয়া কৰি দিয়া নাই কিন্তু তাৰ সলনি তাৰ পৰা সৰু কিছুমান বস্তু তোমালোকৰ নাইকিয়া কৰি দিছে মানে এইটো চেপ্টাৰটো তোমালোকৰ কাৰণে অলপ ইজি হৈ গৈছে কিন্তু অলপ কনচেপচুৱেল আহিব তোমালোকৰ প্ৰশ্নবিলাক অলপ মানে তোমালোকৰ বেছি কিতাপখনত বেছি ধ্যান দিয়া গৈছে তোমালোকৰ এছাৰ্চৰ ৰিজনিং নাইবা MCQৰ ওপৰত মানে ধ্যান দিছে নতুন কিতাপখনত আৰু অ'কে নেক্সট তোমালোকৰ দ্বিঘাত সমীকৰণ চেপ্টাৰটো আহিলে এই চেপ্টাৰত তোমালোকৰ একো তেনেকে সালসলনি কৰা নাই ঠিক আছে ছটা টপিক আছে গোটেইকেইটা টপিক তোমালোকৰ ইয়াত আছেই নেক্সট সমান্তৰ প্ৰগতিটো একো সালসলনি নাই গোটেইকেইটা আছে কিন্তু কি হৈছে তাত কিছুমান কুৱেশ্যন নতুন কুৱেশ্যন কিছুমান কি হৈছে তোমালোকৰ এড হৈ গৈছে অ'কে নেক্সট আহিলে ত্ৰিভুজ চেপ্টাৰটো ত্ৰিভুজ চেপ্টাৰটো তাৰ কিছুমান টপিক যোনটা টপিক তোমালোকৰ আগতো নাছিলে বাৰু কিতাপখনত আছিলে কিন্তু আমি নপঢ়ো সেইখিনি চিলেবাছৰ পৰা আঁতৰাই দিয়া হৈছিলে সেই টপিক কেইটা হৈছে তোমালোকৰ কোনকেইটা সদিশ ত্ৰিভুজৰ কালি আৰু পাইথাগোৰাছৰ উপপাদ্য এইকেইটা টপিক তোমালোকৰ একেবাৰে আঁতৰাই দিয়া হৈছে বাকী যোনটা তোমালোকৰ টপিক আছে তিনিটা টপিক এই তিনিটা টপিক আমি কি হ'ব আমি পঢ়িম ঠিক আছে নেক্সট আহিলে তোমালোকৰ স্থানাংক জ্যামিতিৰ দূৰত্ব সূত্ৰ বিভাজন সূত্ৰ আৰু ত্ৰিভুজৰ কালি এইকেইটা তোমালোকৰ টপিক আছিলে আৰু ইয়াৰ পৰা যোনটো তোমালোকৰ ত্ৰিভুজৰ কালি এই টপিকটো একদম তোমালোকক আঁতৰাই দিয়া হৈছে বাকী দূৰত্ব সূত্ৰ আৰু বিভাজন সূত্ৰ ৰাখি থোৱা হৈছে অলপ ইজি হৈ গ'ল নহয় জানো কিন্তু কি কৰিছে নতুন কুৱেশ্যন এড কৰি দিছে সেইটোৱে কথা নেক্সট আহিলে ত্ৰিকোণমিতিৰ পৰিচয় ইয়াৰো তোমালোকৰ গোটেই চেপ্টাৰটো একেই আছে ইয়াত কোনো সালসলনি নাই নেক্সট আহিলে তোমালোকৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ ইয়াৰ কোনো সালসলনি নাই যোনটো আছে তেনেকে আছে ঠিক আছে নেক্সট আহিলে বৃত্ত চেপ্টাৰটো বৃত্ত চেপ্টাৰ তোমালোকৰ দুটাই তোমালোকৰ মেইনলি টপিক আছিলে এটা বৃত্ত স্পৰ্শক আৰু এটা বৃত্তৰ এটা বিন্দুৰ পৰা টনা স্পৰ্শকৰ সংখ্যা মানে দুটা তোমালোকৰ উপপাদ্য তাত আছিলে এতিয়া ইয়াৰো কোনো সালসলনি নাই বৃত্ত চেপ্টাৰটো যেনেকুৱা আছে তেনেকুৱা আছে এতিয়া মেইন সালসলনিটো হ'ল যে অংকন চেপ্টাৰটো তোমালোকৰ গোটেইটো চিলেবাছৰ পৰা আঁতৰাই দিয়া হ'ল মানে তোমালোকৰ অংকন চেপ্টাৰটো নাই আৰু এতিয়া ঠিক আছে এটা চেপ্টাৰ কমি গ'ল তোমালোকৰ ঠিক আছে নেক্সট আহিলে তোমালোকৰ বৃত্তৰ সম্বন্ধীয় কালি ইয়াৰ পৰাও বহুত টপিক আঁতৰাই দিয়া হৈছে জাষ্ট তোমালোকৰ ইয়াত বৃত্তকলা আৰু বৃত্তখণ্ডৰ কালি এই টপিকটো ৰখা হৈছে বাকী যিমান টপিক আছে এইটো টপিক তোমালোকৰ কি হৈছে আঁতৰাই দিয়া হৈছে চিলেবাছৰ পৰা দেখিছা কিমান ইজি কৰি দিছে নেক্সট পৃষ্ঠকালি আৰু আয়তন ইয়াৰ পৰা তোমালোকৰ অকল দুটা টপিক ৰাখি দিয়া হৈছে ঠিক আছে অকল দুটা টপিক ৰাখি দিয়া হৈছে এইটো টপিক আৰু এইটো টপিক ৰাখি দিয়া হৈছে বাকী দুটা টপিক কি কৰিছে তোমালোকৰ চিলেবাছৰ পৰা আঁতৰাই দিয়া হৈছে নেক্সট আহিলে পৰিসংখ্যা চেপ্টাৰটো
পৰিসংখ্যা চেপ্টাৰৰ অকল তিনিটা টপিক মাধ্য বহুলক আৰু মধ্যমা ওলোৱা তিনিটা যোনটো তোমালোকৰ হেৰি আছিলে এইকেইটা ৰাখি দিয়া হৈছে যোনটো তোমালোকৰ সঞ্চয় বাৰংবাৰতাৰ বিভাজনৰ লৈখিক ৰূপ এই টপিকটো তোমালোকৰ প্ৰায় দিয়া আছে আৰু শেষৰ যোনটো চেপ্টাৰ তোমালোকৰ সম্ভাৱিকা চেপ্টাৰটো লগত তোমালোকৰ এটা টপিকেই আছিলে একদম চিম্পুল আছিলে সেইটো তুমি সৰু কৰি অকল অৱতাৰণা আৰু সাৰাংশ মানে যোনখিনি তোমালোকে ক্লাছ 9ত পঢ়িলে সেইখিনি বস্তুৱে অলপ ভালকে ইয়াত কুৱেশ্যন বেছি দিয়া আছে মানে ধুনীয়াকে এইখিনি বস্তু সেই ক্লাছ 9ৰ যোনখিনি পঢ়িছিলে সেইখিনি বস্তু ইয়াত পঢ়িবা এটা দুটা বস্তু পাবা সেইখিনি আমি ক্লাছত কৰি দিম তোমালোকে ক্লাছত ছাৰহঁতে ক'ব আৰু মই ইউটিউব চেনেলত কৰি দিম টেনশ্যন নল'বা ঠিক আছে ইমানখিনি আছে কিন্তু শেষত তোমালোকৰ কি হৈ গৈছে এই যোন গণিতৰ প্ৰমাণ এইকেইটা আঁতৰাই দিয়া হৈছে ঠিক আছে এইবিলাক আৰ্হিকৰণ এইবিলাক আঁতৰাই দিয়া হৈছে শেষত কিন্তু তোমালোকৰ কিছুমান প্ৰশ্ন দিয়া হৈছে মিছেলিনিয়াছ কুৱেশ্যন এইখিনি তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব আৰু এইখিনি তোমালোকে মাষ্ট বি কৰিবই লাগিব ঠিক আছে মাষ্ট বি কৰিবই লাগিব এইখিনি যি হ'লেও কৰিবই লাগিব বাকী এইখিনি আমি কৰি দিম আমাৰ ইউটিউব চেনেলত চবৰ কুৱেশ্যন পাই যাবা চবৰ ভিডিঅ' পাবা নেক্সট এপ্ৰিলৰ পৰা নহয় কাইলৈ মানে পৰহি মানৰ পৰাই তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো মই আৰম্ভ কৰি দিম ঠিক আছে এতিয়া তোমালোকে দেখিলা যে ক'ত তোমালোকৰ কোনটো চেপ্টাৰত কেনেকুৱা ধৰণৰ সালসলনিবিলাক হৈছে ঠিক আছে আমি আৰু প্ৰতিটো চেপ্টাৰত যেতিয়া ডিছকাছ কৰিম তেতিয়া আমি কৈ যাম যে এইটো চেপ্টাৰত এনেকুৱা ধৰণৰ সালসলনিবিলাক হৈছে এতিয়া হ'ল যে মেইন কথাটো তোমালোকে এতিয়া কি পঢ়িবা ঠিক আছে কি ক'ৰ পৰা পঢ়িবা কি বস্তু পঢ়িবা ঠিক আছে এতিয়া তোমালোকে ঢেৰ কিতাপ কিনি ল'ব পাৰিবা এতিয়া দৰ্পণ কিনে মানুহে ছাজেশ্যন কিনে ঠিক আছে ঢেৰ জিটি কিনি লয় কিন্তু মই কৈছো যে তোমালোকক কেনেকে যে তোমালোকৰ এতিয়া প্ৰথম দিনাই কৈছো তোমালোকে এতিয়া যোনটো তোমালোকৰ মেট্ৰিক পৰীক্ষা এতিয়া এপ্ৰিল হৈ আছে তোমালোকৰ ওচৰত অলমষ্ট এবছৰ নাথাকে বাৰু যি হ'লেও 10 মাহ আছে ধুনীয়াকে 10 মাহো নাই 8-9 মাহ তোমালোকৰ ওচৰত আছে এতিয়া এই 8-9 মাহ তোমালোকে কেনেকে পঢ়িবা তোমালোকে যি হওক সায়েন্স হওক মেথছ হওক বা ছ'চিয়েল সায়েন্সে হওক যি হওক তোমালোকে গোটেই কিতাপখন খৰচি মাৰি টোটেলি ক্লিয়াৰ কৰি দিবা ঠিক আছে তাৰ পিছত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান থাকে মিনিমাম লাষ্ট 5 ইয়াৰ্ছ সেইখিনি মই হেল্প কৰিম জিজ্ঞাছ ইউটিউব চেনেলে হেল্প কৰিব যিমান 5 ইয়াৰ্ছৰ যিমান কুৱেশ্যন আছে গোটেইখিনি তোমালোকে কৰি দিবা ঠিক আছে তাৰপিছত তোমালোকৰ সেৱা ৱেবছাইট এতিয়া সেৱা নহয় বাৰু এটা ASSEB হয় সেই ৱেবছাইটত যিমান তোমালোকৰ মডেল কুৱেশ্যন পেপাৰ আছে সকলো কৰি দিবা তাৰ পিছতহে তোমালোকে দৰ্পণ হওক বা সাৰথীৰ কিবা কিতাপ হওক এইবিলাক তোমালোকে পঢ়িবা ঠিক আছে আৰু এনেকে পঢ়িবা চাবা তোমালোকে চিয়ৰ ভাল নম্বৰ পাবা আৰু মাজে যেতিয়া তোমালোকৰ যদি কিবা পেটাৰ্ণ সলনি হোৱা দেখো বা তোমালোকৰ নতুন কিবা নটিফিকেশ্যন আহে আমাৰ জিজ্ঞাছ ইউটিউব চেনেলত তোমালোকে সকলো নটিফিকেশ্যন পাই যাবা সেইকাৰণে ছাবস্ক্ৰাইব কৰি থবা আৰু চেষ্টা কৰিবা যে আমাৰ পৰা অলপ পঢ়ি চাবলৈ মানে বেলেগৰ পৰা পঢ়ি থাকিবা এই ডাঙৰ ইউটিউব চেনেলবিলাকৰ পৰা কিন্তু আমাৰ সৰু চেনেলটোৰ পৰা তোমালোকে চেষ্টা কৰা যে এটা দুটা ভিডিঅ' চাওঁ যদি ভাল লাগে তেতিয়া গোটেই কোৰ্চটোৱে আমাৰ পৰা চাবা আৰু ঠিক আছে সব ফ্ৰী কোৰ্চ হ'ব টেনশ্যন নল'বা এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো আশা কৰিছো তোমালোকৰ কাৰণে কিবা এটা ভেলু এড কৰিলো তোমালোকে কিবা এটা শিকিলা আজিৰ ভিডিঅ'টোৰ পৰা এতিয়া ইমানতে আজি ভিডিঅ'টো সমাপ্ত কৰি আকৌ লগ পাম নতুন এটা ভিডিঅ'ত জিজ্ঞাছ ইউটিউব চেনেলত তোমালোকে সকলোৱে কি কৰিবা ছাবস্ক্ৰাইব কৰিবা লগতে শ্বেয়াৰ কৰি দিবা ঠিক আছে থেংক ইউ We are Jigyasu!